হেল্ল' গাইজ CBK ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত ৰিজনিঙৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নহয়, প্লিজ স্কিপ নকৰাকৈ চাব। ইয়াতে চাব, ফাৰ্ষ্ট কুৱেশ্যনটো কি সুধিছে যে তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে। কি বুলি কৈছে? তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা। এটা আমাক আলফাবেটৰ দিছে আৰু কোডিং ডিকোডিঙৰে হয়, আপোনালোকে চাব। ইয়াতে কি কি দিছে আপোনালোকে চাওক। প্ৰথম কুৱেশ্যনটো J10, N14, R18, আৰু আগৰটো উলিয়াব দিছে। প্ৰিভিয়াছ ইয়েৰত আহিছিলে, ইয়াতে লিখি ল'ব আপোনালোকে 2017ত আহিছিলে প্ৰিভিয়াছ ইয়েৰত SSC GDত, তাৰ পৰা লৈ আনিছোঁ, বুজি পাইছে? গতিকে এতিয়া আপোনালোকে চাব যে J10ৰ পৰা N14 কেনেকৈ পালে সেইটো চাম, আৰু N14ৰ পৰা R18 কেনেকৈ পালে চাম, তাৰপিছতে আমি আগৰটো ওলাম। গতিকে মই এতিয়া আপোনালোকক বুজাবলৈ ধুনীয়াকৈ ইয়াতে লিখি ল'ম। আমি কি লিখিব লাগিব? J10 লিখিব লাগিব। তাৰপিছতে N14, তাৰপিছতে R18, তাৰপিছতে আমি আগৰটো উলিয়াম। গতিকে এতিয়া আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পালে কি নিয়মত কৰিব মই শিকাই দিছোঁ, যে আমি আলফাবেটৰ পৰা আলফাবেট চাম, তাৰপিছতে নাম্বাৰিঙৰ পৰা নাম্বাৰিং চাম, বুজি পাইছে? আমি Jৰ পৰা N কেনেকৈ পালে সেইটো চাম। এতিয়া আমি Jটো যদি তাৰ মানটো চাওঁ, আমি Jৰ মানটো হৈছে 10 আৰু Nৰ মানটো হৈছে 14, বুজি পাইছে? Nৰ মানটো হৈছে 14 আৰু Rৰ মানটো হৈছে 18, বুজি পাইছে? মানে ইয়াতে আপোনালোকে এনেকুৱা ধৰণৰ ভাবিব পাৰে যে J আছে নহয় 10ত আৰু 10ৰ মানটো বহাই দিছে, বা আমি নাম্বাৰিংটো ওলালেও হ'ব, আমি আলফাবেটটো ওলালেও হ'ব, আমাৰ এনচাৰ একেই হ'ব, বুজি পাইছে? দুইটা ধৰণে ওলাব পাৰিম আমি, যে Jটো যদি আমি ওলাইলোঁ বা Jৰ পৰা N কেনেকৈ হ'ল, Nৰ পৰা R কেনেকৈ হ'ল, তেতিয়াও আমি এনচাৰটো ওলাব পাৰিম। ইয়াতে যদি চাওঁ, আমি Jটো 10 নম্বৰত আছে, তাৰ লগত +4 হৈ কিনি আমাৰ কিমান হ'ল? 14, আৰু Nটো 14 নম্বৰত আছে, তাৰ লগত +4 হৈ কিনি কিমান হ'ল? 18, আৰু 18ক আমি +4 কৰি দিলে ইয়াতে কিমান হ'ব? +4 কৰি দিলে 18 4 22 হৈ যাব। গতিকে 22 নম্বৰ আমাৰ V আখৰটো আছে, আৰু Vৰ মানটো 22, ইয়াতে আমি বহাই দিম, বুজি পাইছে? মানে আমি আলফাবেটটো কি পালোঁ? V পালোঁ, আৰু Vৰ মানটো 22, যিহেতু ইয়াত সকলোৰে মান বহোৱা আছে। যদি আপোনালোকে তেনেকুৱাকৈ নাচায়, এনেকুৱাকৈ চাব পাৰিব। 10ৰ পৰা 14 4 যোগ হ'ল, 14ৰ পৰা 18 4 যোগ হ'ল, 18ৰ পৰা 22 4 যোগ হ'ব। গতিকে আমি নাম্বাৰিঙতো ওলাব পাৰিম, আলফাবেটতো ওলাব পাৰিম। তেনেহ'লে এইবাৰ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 2 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, এইটো এটা কোডিং ডিকোডিঙৰে কুৱেশ্যন হয় আৰু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বুজি পাইছে? ইয়াতে কুৱেশ্যনটো কি দিছে চাওক, আপোনালোকে ভালদৰে পঢ়ি দিছোঁ। যদি KBC = 16 হয় আৰু DYC = 32 হয়, তেন্তে আমি ZBA = কিমান হ'ব আমি উলিয়াব লাগে, বুজি পাইছে? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। গতিকে এতিয়া আমি KBCৰ পৰা 16 কেনেকৈ পালে আৰু DYCৰ পৰা 32 কেনেকৈ পালে সেইটো ওলাব চেষ্টা কৰিম। তাৰপিছতে আমি ZBA = কিমান হ'ব সেইটো আমি উলিয়াব পাৰিম। গতিকে এতিয়া আপোনালোকক বুজাবলৈ মই ইয়াতে ধুনীয়াকৈ লিখিলোঁ যে KBC = 16 পাইছে। তাৰপিছতে নেক্সট আকৌ এটা দিছে DYC = 32। তাৰপিছতে উলিয়াব লগাটো হৈছে ZBA = কিমান হ'ব। আপোনালোকে কোডিং ডিকোডিঙৰ কুৱেশ্যনবোৰ পালে মই শিকাইছোঁৱেই, নাম্বাৰিং কৰি দিব, 99% এনচাৰ ওলোৱাৰ সম্ভাৱনা থাকে, বুজিছে? আমি যদি Kৰ মানটো চাব যাওঁ, Kটো কিমান নম্বৰত আছে, তেনেহ'লে 11 নম্বৰত, আৰু Bটো যদি চাব যাওঁ 2 নম্বৰত, Cটো যদি চাব যাওঁ 3 নম্বৰত। আমি এতিয়া ইয়াৰ পৰা আমি 16 পাব পাৰোঁ নেকি চাওঁ। 11 2 13, 13 3 16 গাইজ। আমি গোটেইকেইটাকে যোগ কৰিলোঁ, কিমান পালোঁ? 16 পালোঁ, আৰু 16টো ইয়াতে ওপৰত ধুনীয়াকৈ দিয়া আছে, দেখিছে? এতিয়া আমি আকৌ এটাটো আছে আমাৰ, সেইটোও কৰিম। আমাৰ একেটা নিয়মতে কৰিব লাগিব। Dৰ মানটো হৈছে 4, Yৰ মানটো হৈছে 25, আৰু Cৰ মানটো হৈছে 3। 25 4 29 2 চৰি গাইজ, 25 4 29 3 32, কিমান পালোঁ? 32, আৰু আমাৰ 32টো ওপৰত ধুনীয়াকৈ দিয়া আছে। মানে ইয়াৰ এইটোৱে নিয়ম আছিলে যে গোটেইবোৰৰ মানবোৰ যোগ কৰি কিনি আমি খালি বহাব লাগে। চিম্পুল আছিলে, আৰু প্ৰিভিয়াছ ইয়েৰত আহিছিলে, 2017ত আহিছিলে, তাৰ বাবে লৈ আনিছোঁ। কিয়নো চাওক আপোনালোকে, ইমান ইজি কুৱেশ্যন আহিছিলে, দেখিছে? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে ৰিজনিঙত। আৰু Zৰ মানটো চাব গ'লে, আমি এতিয়া Zৰ মানটো আমাৰ 26 হয়, সকলোৱে জানে। আলফাবেটৰ লাষ্টৰ আখৰটো হয় Z, 26, আৰু Bটো হৈছে 2, আৰু Aটো হৈছে 1। গতিকে 26 2 28 29, কিমান ওলাব আমাৰ? যোগ কৰিলে আমাৰ 29, আৰু এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ল হয় আমাৰ? 29। গতিকে আমাৰ 29টো অপশ্যনত দিয়া আছে নে নাই আপোনালোকে চাওকচোন। 29টো আমাৰ অপশ্যন নম্বৰ কিমানত দিয়া আছে? আমাৰ 2ত দিয়া আছে।
গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 2 বুজি পাইছে যদিহে আপোনালোকে বুজি পাইছে প্লিজ ভিডিঅ'টো লাইক কৰিব আপোনালোকে লাইক নকৰে আপোনালোকৰ বাবে মই ইমান ধুনীয়াকৈ আৰু ইমান কষ্ট হয় বনোৱাত তেনেহ'লে এবাৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ ইয়াতে 3 নম্বৰ কুৱেশ্যনটো অকণমান টাফ হয় আৰু প্ৰিভিয়াছ ইয়েৰৰ 2022ত আহিছিলে ইয়াতে চাব যদি BFGA অনুপাত DHIC হয় চাব আকৌ এবাৰ যদি BFGA অনুপাত DHIC হয় তেন্তে DXPM ইকুৱেল কিমান হ'ব আমি উলিয়াব লাগে বা অনুপাতে কিমান হ'ব গতিকে এতিয়া আমি কি কৰিব লাগিব যে BFGA ৰ পৰা আমি DHIC কেনেকৈ পালে সেইটো চাবলৈ চেষ্টা কৰিম তাৰ পিছতে আমি DXPM অনুপাতে কিমান হ'ব সেইটো আমি উলিয়াম গতিকে ইয়াতে আমি লিখিছোঁ BF তাৰ পিছতে GA সেইটো অনুপাত দিয়া আছে DHIC তাৰ পিছতে আৰু এটাটো আমি উলিয়াব লাগে যে DXPM ইকুৱেল বা অনুপাতে কিমান এতিয়া আপোনালোকে মন কৰিব ভালদৰে আমি বিৰ মানটো প্ৰথমতে আমি কি কৰোঁ আলফাবেটৰ ফালে আমি নাম্বাৰিং কৰি দিওঁ বিৰ মানটো 2 এফৰ মানটো 6 আৰু জিৰ মানটো 7 এৰ মানটো 1 আৰু ইপানে যদি চাব যাওঁ ডিৰ মানটো 4 এইচৰ মানটো 8 আইৰ মানটো 9 আৰু চিৰ মানটো হৈছে 3 বুজি পাইছে এতিয়া আপোনালোকে ভালদৰে মন কৰিব এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পালে কি কৰিব আপোনালোকে প্ৰথমৰ আলফাবেটটোৰ পৰা প্ৰথমটো মিলাবলৈ চেষ্টা কৰিব ইয়াতে চাও আপোনালোকে বিৰ পৰা আমি ডি মিলাম বুজিছে বিৰ পৰা ডি মিলাম এফৰ পৰা ইয়াতে এফৰ পৰা আমি এইচ মিলাম জিৰ পৰা ইয়াতে আই মিলাম এৰ পৰা চি মিলাম বুজি পাইছে ইয়াতে চাব আপোনালোকে 2ৰ পৰা 4 হৈছে +2 হৈছে কিমান +2 6ৰ পৰা 8 হৈছে 6ৰ পৰা 8 হৈছে +2 হৈছে 7ৰ পৰা 9 হৈছে +2 হৈছে 1ৰ পৰা 3 হৈছে +2 হৈছে মানে সিৰিজটো +2 কৰি দিছে বাস ইমানেই আছিল তেনেহলে ইয়াতে আমি চাব লাগিব ডিৰ মানটো হৈছে 4 এক্সৰ মানটো হৈছে 24 পিৰ মানটো হৈছে 16 আৰু এমৰ মানটো হৈছে 13 গতিকে এতিয়া আমি ইয়াতে চাব আপোনালোকে সবৰ লগতে আমি 2 2 যোগ কৰি দিও আমাৰ অপচনৰ এনসাৰ ওলাব নেকি চাব ভালদৰে যদি আমি 4 লগত এটা 2 যোগ কৰি দিও তেনেহলে 6 হ'ব 6 নম্বৰত আমাৰ এফ আখৰটো আছে আমাৰ এনসাৰ এফ দি আৰম্ভ হ'ব 24 আছে 24ৰ লগত 2 যোগ কৰি দিম ইয়াতে 26 হ'ব 26 হ'ব 26ত আমাৰ জেড আখৰটো আছে জেড আৰু 16 আছে 16 লগত আমি প্লাস এটা 2 কৰিলে কিমান হ'ব 18 হ'ব ইয়াতে কিমান হ'ব 18 নম্বৰত আমাৰ আৰ আখৰটো আছে আৰু 13 লগত আমি এটা 2 যোগ কৰি দিও যদি 13 2 15 হ'ব ইয়াতে লিখি দিছো 15 নম্বৰ আমাৰ ও আখৰটো আছে মানে আমাৰ এনসাৰ ওলালে এফ জেড আৰ গটিকে এফ জেড আৰ টো কিমান নম্বৰ অপচনত আছে চাওকচোন এফ জেড আৰ আমাৰ এফ জেড আৰ টো অপচন নম্বৰ আমাৰ কিমানত আছে 2ত গটিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপচন নম্বৰ 2 বুজি পাইছে একদম ইজি আছিল প্ৰথমৰটো পৰা প্ৰথমটো মিলালেই হ'ল আৰু আপোনালোকে নাম্বাৰিং কৰি দিব এতিয়া আমাৰ কিমান গ'ল 3 গ'ল এবাৰ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইস 4 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এটো এটা বহুতেই ইম্পৰ্টেন্ট কুৱেশ্যন হয় ইয়াতে চাব 4 নম্বৰ কুৱেশ্যনটো কি দিছে তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় চাব আপোনালোকে প্ৰশ্নটো 2432 অনুপাত 14 দিয়া আছে 2432 অনুপাত 14 5036 অনুপাতে 18 আৰু 5231 ইকুৱেল কিমান হ'ব আমি উলিয়াব লাগে মোস্ট ইম্পৰ্টেন্ট হয় আৰু প্ৰিভিয়াছ ইয়াৰত আহিছিলে আপোনালোকে চাব পাৰে ইয়াতে 2432 অনুপাত 14 দিয়া আছে গতিকে এটা আমি 2432 ৰ পৰা 14 কেনেকৈ পালে আৰু 5036 ৰ পৰা 18 কেনেকৈ পালে আমি উলিয়াব চেষ্টা কৰিম গতিকে ইয়াতে আমি লিখিছো যে 2432 অনুপাত কিমান দিছে 14 দিছে কমা 5036 অনুপাত এতে চাব আপোনালোকে 5036 অনুপাত 18 দিছে তাৰ পিছতে 5231 অনুপাত কিমান হ'ব আমি উলিয়াব লাগে আমি প্ৰথমতে চাম যে 2432 ৰ পৰা আমি 14 কেনেকৈ পাব পাৰো সেইবোৰ চাম আমি গুটে কেটাকে যোগ কৰি চাম ফাৰ্ষ্টতে 2 4 6 3 9 2 11 11 লগত 3 যোগ কৰিলে 18 হৈ আছে 5 3 8 6 ইয়াতে 3 যোগ 8 6 আমাৰ কিবা হৈ যাব 14 ইয়াতে আমাৰ 18 আছে আমাৰ 4 যোগ কৰিব লাগিব
গাইজ ইয়াতে আপোনালোকে চাব আমি এইটো নিয়মত নহ'ব 3 2 6 2 4 8 8 6 14 আমাৰ ওলাই আছে ধুনীয়াকৈ চাব 4 2 6 4 2 6 3 2 6 6 6 12 আমি যদি 4 2 ইয়াত এই চাব আপোনালোকে গাইজ আমি যদি প্ৰথমৰ দুটাটো পূৰণ কৰি দিওঁ ছেকেণ্ডৰ দুটাকো যদি পূৰণ কৰি দিওঁ আমি লাষ্টত যদি আমি যোগ কৰি দিওঁ 4 2 8 তাৰপিছতে 3 2 6 8 6 কিমান 14 আৰু 14টো আমাৰ দিয়া আছে দেখিছে আমি কি কৰিলোঁ 4 2 পূৰণ 4 কৰিলোঁ এক্সট্ৰাকৈ তাৰপিছত 3 পূৰণ 2 কৰিলোঁ এক্সট্ৰাকৈ তাৰপিছতে যোগ কৰি দিলোঁ 4 2 8 আৰু 3 2 6 8 6 14 আমাৰ 14টো ইয়াতে দিয়া আছে দেখিছে এবাৰ কি কৰিম আমি 5 পূৰণ 0 3 পূৰণ 6 কৰিম 5 পূৰণ 0 সমান সমান 0 3 পূৰণ 6 সমান সমান 18 0 আৰু 18 যোগ কৰিলে আমাৰ 18ই হয় আৰু 18টো আমাৰ ইয়াতে দিয়া আছে দেখিছে বহুত ধুনীয়াকৈ দিয়া আছে তেনেহ'লে আমি যোনটো ওলাব লাগে সেইটোও কৰোঁ আৰু মই কৰি দিয়াৰ আগতে যদি আপোনালোকে পাৰে কমেণ্ট কৰি দিলে ভাল লাগে চাব আপোনালোকে 5 পূৰণ 2 3 পূৰণ 1 কৰিম ইয়াতে 5 পূৰণ 2 সমান সমান 10 3 পূৰণ 1 সমান সমান 3 10 3 যোগ কৰি দিলে আমাৰ 13 কুৱেশ্যন মাৰ্ক অৰ্থাৎ কি হ'লে হয় আমাৰ 13 গতিকে আমাৰ 13টো হৈ গ'ল ৰাইট এনচাৰ গতিকে 13টো এতিয়া কোনটো নাম্বাৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন 13টো আমাৰ অপশ্যন নম্বৰ 2ত দিয়া আছে গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 2 বুজি পাইছে যদিহে বুজি পাইছে তেনেহ'লে 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ এইটো এটা নাম্বাৰ চিৰিজৰ হয় আৰু 2018ত আহিছিলে 2018ত আপোনালোকে ভালদৰে নোট কৰি ল'ব ইয়াতে চাব ইয়াতে কি দিছে আমাক নাম্বাৰ চিৰিজটো 1, 5, 6, 11, 17, আগৰটো আমি উলিয়াব লাগে আগৰটো নাজানো বুজি পাইছে আৰু অপশ্যনবোৰ চাই ল'ব পাৰে যদিহে পাৰে মই কৰি দিয়াৰ আগতে আপোনালোকে কমেণ্ট কৰি দিলে ভাল লাগে ইয়াতে আমি কি চাওঁ প্ৰথমতে কেনেকৈ ওলাব পাৰোঁ যে আমি 1ৰ পৰা 5 দিছে 5ৰ পৰা 16 দিছে 16ৰ পৰা 11 দিছে 11ৰ পৰা 17 দিছে আপোনালোকে দীঘলীয়া নাম্বাৰ চিৰিজবোৰ পালে কি কৰিব এটা এৰি এটা কৰিব লাগে মই নিশ্চয় কৈছিলোঁ আমি যদি 1ৰ পৰা চাওঁ 1ৰ পৰা 6 লৈ 1ৰ পৰা 6 6ৰ পৰা 17 যাব 5ৰ পৰা 11 6 যোগ হৈছে 11ৰ পৰা ইয়াতে আমি 6 যোগ কৰিলে 17 হ'ব গতিকে 17টো আমাৰ অপশ্যনত নাই আমি ৰিলেশ্যন চাম বুজি পাইছে গাইজ এতিয়া আমি ৰিলেশ্যন চাব কেনেকুৱা ধৰণৰ ইয়াতে লিখি দিছোঁ আপোনালোকক ভালদৰে 1 5 6 11 17 আৰু আগৰটো উলিয়াব লাগে গতিকে এতিয়া চাব আপোনালোকে আমি ওচৰা ওচৰি ৰিলেশ্যন পালে এটা নিয়ম ইয়াতে ব্যৱহাৰ কৰিলে আমাৰ ওলোৱা চান্স আছে কিয়নো আমি 1 আৰু যদি 5 যোগ কৰি দিওঁ তেনেহ'লে 6 আগৰ সংখ্যাটো পাই আছোঁ এই 6টো পাই আছোঁ দেখিছে আৰু যদি আমি 5 আৰু 6 যোগ কৰি দিওঁ তেনেহ'লে আগৰ 11টো পাই আছোঁ 6 আৰু 11 যোগ কৰি দিওঁ যদি আগত আমি 17টো পাই আছোঁ বুজি পাইছে কিবা এটা নিয়ম বুজি পাইছেনে আপোনালোকে আমি 1 আৰু 5 এই 1টো আৰু এই 5টো যোগ কৰিলে আগৰ 6টো পাই আছোঁ গতিকে 6টো আৰু 5টো যোগ কৰিলে 11টো পাই আছোঁ 11 আৰু 6টো যোগ কৰিলে 17টো পাই আছোঁ মানে দুটা যোগ কৰি আগৰটো 1 5 6 5 6 11 6 11 17 11 17 যোগ কৰি দিম গতিকে বুজিছে 7 1 8 1 1 2 আমাৰ 28 ওলাই যাব এনচাৰ বুজি পাইছেনে আপোনালোকে 28 চাওক 5 6 5 আৰু 1 6 6 আৰু 5 11 11 আৰু 6 17 17 আৰু 11 28 গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল 28 বুজি পাইছে এনেকুৱাও কুৱেশ্যন আহে কেতিয়াবা অকণমান এনচাৰটো আমাৰ ইয়াৰ চকুত ওলাই থাকে কিন্তু আমাৰ আমি কৰিব নাজানো যে কোনটো নিয়মত হ'ব গতিকে আমাৰ 28 ওলালে 28টো আমাৰ অপশ্যন নম্বৰ 1ত দিয়া আছে গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 1 বুজি পাইছে যদিহে বুজি পাইছে 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 6 নম্বৰ কুৱেশ্যনটো কৰি দিয়াৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক যে মই নতুনকৈ চেনেল এটা খুলিছোঁ খুব ধুনীয়া চেনেল মটিভেশ্যনেলৰ আপোনালোকে এইটো চেনেলত যেনেকৈ মৰম দিছে তাতো মৰম দিব বুলি আশা কৰিছোঁ আপোনালোকে ডিছক্ৰিপশ্যন বক্সত যাব তাতে কি কৰিব গাইজ চেনেলটো লিংক দি থৈ দিম আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ লগত কথা পাতিব বিচাৰিলে মই ইনষ্টাগ্ৰামৰ লিংকডালো দি দিম আপোনালোকে তাতে গৈ মোক মেছেজ কৰিব পাৰিব বুজিছে ইনষ্টাগ্ৰামৰ লিংকডাল দি দিম আৰু মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি সকলোৱে আশা ৰাখিছোঁ মই ইয়াতে চাব এইটো এটা আলফাবেটৰে হয় যে ZB ইয়াতে YZ দিয়া আছে বুজি পাইছে YZ অনুপাত BA দিয়া আছে আৰু FI অনুপাত UR দিয়া আছে TP অনুপাতে কিমান হ'ব আমি উলিয়াব লাগে গতিকে আমি Y আৰু Zৰ পৰা আমি কেনেকৈ ইয়াতে BA ওলাব পাৰোঁ চাওঁ ডাইৰেক্টলি আমাৰ এনচাৰ চকুতে ওলাই আছে চাব আপোনালোকে কেনেকৈ F আৰু Iৰ পৰা F আৰু Iৰ পৰা UR আৰু TP আমি উলিয়াব লাগে বুজি পাইছে
এতিয়া চাব আমি আমি অপজিটবোৰ শিকাইছিলোঁ যে আগৰ ভিডিঅ'ত অপজিটবোৰ আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ চাইছে নিশ্চয় গম পাইছে জেডৰ অপজিটত আমাৰ সৰি গাইছ জেড নহয় এইটো ৱাই হয় ৱাইৰ অপজিটত আমাৰ বি আখৰটো আছে জেডৰ অপজিটত আমাৰ এ আখৰটো আছে অপজিট মানে জেডৰ অপজিট এ আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব গম পাই যাব বুজি পাইছে নহ'লে অলপ বুজি নাপাব এই কুৱেশ্যনটো নোচোৱাৰ আগতে আগৰ ভিডিঅ'টো চাই ল'ব তাৰপিছতে এফৰ অপজিট ইউ আছে আৰু আইৰ অপজিট আৰ আছে যে তেনেহ'লে আমি টিৰ অপজিট কি হ'ব সেইটো আমি ওলাব লাগে গতিকে টিৰ অপজিট আমাৰ আছে জি টিৰ অপজিট কি আছে জি আৰু পিৰ অপজিট কি আছে আপোনালোকৰ পিৰ অপজিট আছে কে গতিকে আমাৰ এনচাৰ কি হৈ গ'ল জি কে বুজি পাইছে এনচাৰ কি হ'লে জি কে আপোনালোকে চাওক এইটো অপজিটবোৰ এ বি চি ডি ই এফ জি এইচ আই জে কে এল ইয়াতে চাব আপোনালোকে এল তাৰপিছতে এম লগাই লিখিব নহয় আকৌ ওলোটাকৈ গুচি আহিব এন অ' পি কিউ আৰ এছ টি ইউ ভি ডাব্লিউ এক্স ৱাই জেড এতিয়া চাব আপোনালোকে বুজিব ভালদৰে চাওক আপোনালোকে যে ৱাই আছিলে ৱাইৰ পৰা আমি বি লিখিছিলোঁ চাওক ৱাইটো ইয়াতে আছে তাৰ অপজিটত বি আছে দেখিছে জেডৰ অপজিটত এ আছে দেখিছে নেক্সট হৈছে এফৰ অপজিটত ইউ আছে দেখিছে এফৰ অপজিটত ইউ আছে আৰু আইৰ অপজিটত আৰ আছে দেখিছে সেয়া টিৰ অপজিটত কি আছে গাইছ টিৰ অপজিটত জি আছে কৈছিলোঁ নহয় সেয়া টিৰ অপজিটত জি আছে আৰু পিৰ অপজিটত কে আছে দেখিছে সেইটো পিৰ অপজিটত কি আছে অপজিটবোৰ আপোনালোকে এনেকুৱাকৈ মুখস্থ কৰি ল'ব কিয়নো অপজিটৰ কুৱেশ্যন আহে গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল জি কে আৰু জি কেটো আমাৰ অপশ্যন নম্বৰ 3 দিয়া আছে বুজি পাইছে আৰু গাইছ আজিলৈ ইমানখিনি যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কৰিব নপাহৰিব লাইক নকৰে আপোনালোকে বহুত কষ্টত বনাওঁ তেনেহ'লে আমি আজিলৈ সামৰিছোঁ আৰু মোৰ লগত কথা পাতিব মন আছে যদি মোৰ ডিছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰামৰ লিংকটো দি দিম তাত গৈ কিনে আপোনালোকে ফ'ল' কৰি ল'ব আগতে তাৰপিছতে মোক মেছেজ দিব বুজি পাইছে ফ'ল' নকৰিলে মই ৰিপ্লাই নকৰিম তাৰপিছতে মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ তেনেহ'লে আজিলৈ সামৰিছোঁ আৰু নেক্সট পাৰ্ট আমি জি কে আনিম বুজি পাইছে জি কেটো আমাৰ কমপ্লিট কৰিব লাগিব এক্সামলৈকে তেনেহ'লে আজিলৈ সামৰিছোঁ